নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰত্যেক দৰ্শকক স্বাগতম জনাইছোঁ। মোৰ লগত উপস্থিত আছে দুগৰাকী টেকবল খেলুৱৈ। এই দুগৰাকী টেকবল খেলুৱৈয়ে আগন্তুক হ'বলগীয়া এছিয়ান গেমছৰ যিটো ভাৰতীয় শিবিৰ অনুষ্ঠিত হ'বলৈ গৈ আছে নাছিকত, অসমৰ দুগৰাকী খেলুৱৈয়ে এই ভাৰতীয় শিবিৰৰ বাছনি শিবিৰলৈ গৈ আছে। মূল আছে সহযোগী দেখাব এটা সমগ্ৰ পৰিৱেশ, যিহেতু দুগৰাকী খেলুৱৈ ভাৰতীয় দলৰ শিবিৰলৈ যাব। তাৰ প্ৰাক মুহূৰ্তত আজি এছ'চিয়েশ্যনৰ তৰফৰ পৰা তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। মোৰ লগত উপস্থিত আছে অমল নাৰায়ণ পাটোৱাৰী উপসভাপতি, লগতে আছে মেনেজাৰ গৰাকী আছে যি দুগৰাকীৰ লগত যাব, লগতে আছে টেকবল এছ'চিয়েশ্যনৰ সম্পাদক দেৱজিৎ গগৈ ডাঙৰীয়া আছে। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু দুগৰাকী খেলুৱৈ নাছিকলৈ গৈ আছে, যিহেতু এছিয়ান গেমছ হ'বলৈ গৈ আছে। তাৰ প্ৰাক মুহূৰ্তত ভাৰতীয় দলৰ বাছনি শিবিৰটো অনুষ্ঠিত হ'ব নাছিকত। গতিকে এই দুগৰাকী খেলুৱৈলৈ কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা আছে বা কি ক'ব সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত? হয়, ধন্যবাদ গগৈ নিউজ। এতিয়া আমাৰ আগন্তুক যিখন 27 তাৰিখে নাছিকত ডিভিজনেল স্পৰ্টছ কমপ্লেক্স, তাত ভাৰতীয় টীমৰ ছিলেকশ্যন হ'ব। আমি অসমৰ টেকবল সন্থাৰ পৰা দুজন আমাৰ খেলুৱৈ আমি ছিলেক্ট কৰিছিলোঁ। দুইজনে এজন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, এজন নেশ্যনেল খেলুৱৈ হয় টেকবলৰ। দুইজনে ভালকৈ প্ৰেক্টিছ কৰি আছে আৰু দুইজন হৈছে শিলচৰৰ পৰা আহিছে। তেওঁলোকৰ তাতে প্ৰেক্টিছ কৰি আছিলে। এতিয়া আমাৰ একচুৱেলি যোৱা কথা আছিলে 24 তাৰিখে ট্ৰেইনৰ টিকেটটো কিবা কাৰণত আমাৰ কেঞ্চেল হ'ল। হোৱাৰ কাৰণে আমি তেওঁলোকক দুজনক কাইলৈ 26 তাৰিখে আমি ফ্লাইটত পঠাম দুজনকে, আৰু 27 তাৰিখে ছিলেকশ্যন আছে। লগতে আমাৰ টীমত মেনেজাৰ হিচাপে যাব দিব্যজ্যোতি দুৱাৰা, য'ত এইটো বৰচলা ডাইৰেক্টৰ অফ স্পৰ্টছৰ PI হিচাপে আছে। তেওঁলোকে এই খেলটোৰ বিষয়ে আগ্ৰহী। মই ডাইৰেক্টৰ ছাৰৰ লগত আমি কথা পাতি তেখেতক আমি মেনেজাৰ হিচাপে পঠাইছোঁ। আমি যথেষ্ট আশাবাদী আমাৰ এই দুজন খেলুৱৈৰ ভিতৰত যাতে আমি এজন ভাৰতীয় টীমত সোমাব পাৰে, তাকে আশা কৰিছোঁ। যিহেতু খেলটো ছিংগুল, ডাবুল আৰু মিক্স ডাবুলত হয়। এতিয়া 6জন প্লেয়াৰ যাব পাৰে, যদি এক্সট্ৰা প্লেয়াৰ দুজন ল'লে 8জন প্লেয়াৰ হ'ব পাৰে। এতিয়া গোটেই বস্তুটো ডিপেণ্ড কৰিব, ভাৰতত যিহেতু যথেষ্ট সংখ্যক ছিনিয়ৰ প্লেয়াৰ আছে, আন্তঃৰাষ্ট্ৰীয় প্লেয়াৰ আছে, তেওঁলোকৰ লগত তেওঁলোকে ভালকৈ খেলিব লাগিব। যিহেতু দুইজনে অভিজ্ঞতা আছে, আমি আশা ৰাখিছোঁ, আমাৰ সন্থাৰ পৰাও আশা ৰাখিছোঁ যাতে আমাৰ খেলুৱৈকেইজনে ভাল। নামকেইটা কৈ দিব। এজন হৈছে আমাৰ বিশ্বদীপ সিনহা আৰু এজন হৈছে আকাশদ্বীপ সিনহা। হয়, আপোনাৰ ওচৰলৈ মই আকৌ আহিম। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ অমল নাৰায়ণ পাটোৱাৰী দেৱৰ ওচৰলৈ। প্ৰথমতে আপোনাক আমাৰ ওচৰৰ মাজলৈ স্বাগতম জনাইছোঁ, যিহেতু দুগৰাকী খেলুৱৈ গৈ আছে নাছিকলৈ, ইণ্ডিয়া কেম্পৰ বাছনি শিবিৰলৈ গৈ আছে। গতিকে কি ক'ব এই মুহূৰ্তত এগৰাকী সন্থাৰ বিষয়ববীয়া হিচাপে? আছাম টেকবল এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক দেৱজিৎ গগৈয়ে এই যিটো টেকবল অসমত জনপ্ৰিয় কৰাত যথেষ্ট কাম কৰি আছে, খেলুৱৈসকলক প্ৰশিক্ষণ দি আছে। ইতিমধ্যে এইবাৰ প্ৰশিক্ষণ বা ছিলেকশ্যন, যি ইণ্ডিয়া টীমৰ ছিলেকশ্যন ট্ৰায়েল কেম্প হ'ব, তালৈ বিশ্বদীপ আৰু আকাশ দুয়োগৰাকী খেলুৱৈয়ে প্ৰশিক্ষক দিব্যজ্যোতি দুৱাৰাৰ সৈতে একেলগে নাছিকলৈ যাত্ৰা কৰিব অহাকালি। আৰু বিশ্বদীপ, আকাশ তেওঁলোক পূৰ্বতেও বাহৰেইনকে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। আমি আছাম টেকবল এছ'চিয়েশ্যন আশাবাদী যে এইবাৰো তেওঁলোকে ছিলেকশ্যন পাব, ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাব, আৰু আগন্তুক যি এছিয়ান চেম্পিয়নশ্বিপত অসমৰ হৈ তেওঁলোকে বঁটা লাভ কৰিবলৈ বা মেডেল আনিবলৈ সক্ষম হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু যি অসম চৰকাৰৰ এগৰাকী শাৰীৰিক নিৰ্দেশক, ফিজিকেল ইনষ্ট্ৰাক্টৰ দিব্যজ্যোতি দুৱাৰা, তেখেতক অসম চৰকাৰে এই খেলৰ আমাৰ সাধাৰণ সম্পাদকৰ অনুৰোধ মৰ্মে ক্ৰীড়া সঞ্চালক মহোদয়ে তেখেতক এই খেলৰ প্ৰশিক্ষণৰ বাবে সুযোগ দিয়াত আৰু এই খেলত অংশীদাৰ হ'বলৈ তেখেতে সুবিধাকণ কৰি দিয়াৰ বাবে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগক ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ আগন্তুক দিনত এই খেলবিধ প্ৰমোট কৰাত ক্ৰীড়া সঞ্চালককে ধৰি অসম চৰকাৰে কিছু আগভাগ লৈ অসমৰ এই প্ৰতিভাৱান খেলুৱৈসকলক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ এক সুযোগ আমাক এছ'চিয়েশ্যনক দিব। নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ যিগৰাকী দলৰ লগত যাব, মেনেজাৰ হিচাপে তেখেতৰ লগত যাব, তেখেতৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিহেতু দুগৰাকী খেলুৱৈৰ লগত আপুনিও গৈছে নাছিকলৈ। গতিকে দলটোক লৈ কেনেকুৱা আশা প্ৰত্যাশা আছে, কি ক'ব? মইতো খুবেই আশাবাদী, যিহেতু মোৰ এইবাৰ ফাৰ্ষ্ট টাইম, আৰু যিহেতু আমাৰ দুইজন প্লেয়াৰে নেশ্যনেলটো খেলিছে, তেওঁ এজনটো আমাৰ এছিয়ান ৰেংকিঙত 5 নম্বৰত আছে। খুবেই আশাবাদী আমি ইণ্ডিয়াৰ টীমত যাতে স্থান পাওঁ, সেইটোলৈ খুব আশাবাদী। আৰু এই খেলটোৰ চবতে প্ৰচাৰ হওক, আমাৰ সম্পাদক দেৱজিদাৰ তত্বাৱধানত ইয়াতো প্ৰশিক্ষণ হৈ আছে, আৰু প্ৰত্যেক জিলাতে যদি এইটো সুবিধা হয় তেতিয়াহ'লে আৰু প্লেয়াৰ পোৱা সুবিধা থাকিব।
নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰবাৰ মোৰ সহযোগিতা দৃশ্য দেখাবলৈ অনুৰোধ জনাম। এইটোৱে হ'ল সেইটো বল, যিটো বল একচুৱেলি টেক বলৰ যিটো মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ব্যৱহৃত হয়। মই তোমাৰ ওচৰলৈ আহিছোঁ, কি ক'বা? मेरा नाम विश्वदीप सिंह है। मैं कछार सिलचर का रहने वाला हूँ और टेक बॉल खेलने के लिए आया हूँ। वो सिलेक्शन इंडिया टीम एशियन गेम नासिक में हो रहा है जो, उसके लिए हम दोनों जा रहे हैं। और मैंने नेशनल टेक बॉल भी खेला है, वो नासिक में हुआ था। तो अभी हम लोग कल निकलेंगे। क्या एक्सपेक्टेशन रहेगा? मतलब हम लोग मेडल लाने के लिए ट्राई करेंगे और कुछ अच्छा मतलब उस बार तो बर्लिन में गया था तो मेडल नहीं ला पाया। तो इस बार कोशिश करेंगे कि हम लोग अपना बेस्ट देने के लिए। নিশ্চয়কৈ শুভেচ্ছা থাকিলে মই তোমাৰ ওচৰলৈ আহিছোঁ, কি ক'বা? मेरा नाम आकाश सिंह है। मैं पहली बार नासिक गया था नेशनल गेम्स खेलने के लिए, वहाँ पर गोल्ड लेकर आया और फिर इंडिया 3rd एशियन यूथ गेम्स का सिलेक्शन हुआ और बहरीन गया था तो बहरीन में तो मेडल अचीव नहीं कर पाया। तो इस बार कोशिश करूँगा मेडल अचीव करने के लिए। और देवजीत सर के बारे में क्या बोलना चाहते हैं? देवजीत सर की वजह से हम लोग ऐसे जा पा रहे एशियन गेम्स और टेक बॉल के बारे में भी जान पा रहे, इसलिए देवजीत सर को भी थैंक यू बोलना चाहूँगा। प्रैक्टिस कैसा रहा? प्रैक्टिस बहुत अच्छा रहा। कहाँ पे क्या? देवजीत सर के घर पर गया। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আকৌ পুনৰবাৰ আহিব বিচাৰিছোঁ দেৱজিৎ গগৈ ডাঙৰীয়া ওচৰলৈ। যোৱাৰ আগমুহূৰ্তত তেখেতসকলে বাহিৰতো প্ৰেক্টিছ কৰিছিলে, শিলচৰত প্ৰেক্টিছ কৰিছিলে। যিহেতু আমাৰ প্ৰেক্টিছ হৈ আছিলে আগতে নেহৰু ষ্টেডিয়ামত, স্কোৱাছৰ তলত, যিহেতু নেহৰু ষ্টেডিয়ামখন ভাঙি পেলালে, তাৰ হোৱাৰ পিছত আমাৰ প্ৰেক্টিছটো বন্ধ হৈ আছিলে যথেষ্ট। আৰু আমাৰ বহুত অসুবিধা হৈ আছে, যিহেতু জেগাটো বহুত ডাঙৰ জেগা লাগে। মিনিমাম লেংথটো লাগে 50 ফুট, বহলটো 30 ফুট লাগে। আমি এতিয়া বাহিৰতো কৰিব পৰা নাই, বাহিৰত কৰিলে বৰষুণ হৈ আছে। আমি ফিল্ডত অপেন ফিল্ড পাইছোঁ, ফিল্ডত প্ৰেক্টিছ কৰিবৰ কাৰণে আমি জেগা বিচাৰি আছোঁ। ডাইৰেক্টৰ ছাৰকো কথা পাতিছোঁ, ডাইৰেক্টৰ ছাৰে আমাক সঁহাৰি জনাইছে, তেওঁ এটা প্লেচ দিম বুলি। আৰু তেখেতেও খেলটো চাইছে, যিহেতু এটা সাংঘাতিক খেল হয়। আগন্তুক যিহেতু এইটো এছিয়ান গেমছত সোমাইছে আৰু আগন্তুক 2028 যিখন অলিম্পিক হ'ব, অলিম্পিকত এই গেমটো ইনক্লুজন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰ কাৰণে আমি আশাবাদী, আমি অসমে যথেষ্ট চেষ্টা কৰি আছোঁ। আৰু আগন্তুক যিখন আমাৰ নেশ্যনেল গেম আছে 2027 শ্বিলঙতো ইনক্লুজন হোৱাৰ সম্ভাৱনা আছে। আমি এতিয়া অসমৰ আমাৰ ডিষ্ট্ৰিক্ট যথেষ্ট কম আছে, যিকেইখন ডিষ্ট্ৰিক্ট আছে গোটেইকেইখন ডিষ্ট্ৰিক্টতে আমাৰ প্ৰেক্টিছ হৈ আছে কম বেছি পৰিমাণে। আৰু যিহেতু ইয়াতে ইকুইপমেণ্টছবিলাকৰ যথেষ্ট দাম হয়, এখন টেবুলৰ দাম 1 লাখৰ ওচৰা-ওচৰি হয়। তাতে আমি চেষ্টা কৰি আছোঁ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আমি টেবুলৰ আৰু যোগাৰ কৰিবৰ কাৰণে চাওঁ, তেনেকৈ প্ৰেক্টিছ কৰি আছোঁ। ৰাইজৰ সহযোগিতা প্লাছ গভৰ্ণমেণ্টৰো আমি ছাপোৰ্ট বিচাৰি আছোঁ। এতিয়া আমাৰ যিবিলাক ল'ৰা ছোৱালী পঠাই আছোঁ, আমাৰ কমিটি মেম্বাৰসকলে তেওঁলোকৰ পৰা যোনে যি পাইছে পইচা দি তেওঁলোকে সহায় কৰি আমি পঠাই আছোঁ। আমি এই খেলটোত প্লেয়াৰ্ছসকলৰ পৰা পইচা লোৱা নহয়, তেওঁলোকক প্ৰত্যেকটো অহা যোৱা থকা খোৱাৰ পৰা গোটেইখিনি আমি প্ৰভাইড কৰি আছোঁ এছ'চিয়েশ্যনৰ পৰা। আৰু এতিয়া যিহেতু তেওঁলোকে আগন্তুক চিলেকশ্যনৰ কাৰণে যাবলগীয়া আছিলে 24 তাৰিখে, এইটো ট্ৰেইনৰ আমাৰ কনফাৰ্মেশ্যন নোহোৱাৰ কাৰণে আমি নপঠালোঁ, টিমটোক নপঠোৱাৰ কাৰণে আমি এই 26 তাৰিখৰ ফ্লাইটত পঠোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি গোটেইকেইজন মানুহে পৰা ব্যৱস্থা। কেম্পটো একচুৱেলি কেম্প বুলি নহয়, এইটো চিলেকশ্যনে হ'ব, ডাইৰেক্ট চিলেকশ্যন হ'ব। 27 তাৰিখে যিখন নাচিকৰ ডিভিজনেল স্পৰ্টছ কমপ্লেক্স আছে তাতে এদিনীয়া হ'ব, নকআউট ছিষ্টেম আছে। এতিয়া চাওঁ, আমি যথেষ্ট আশাবাদী হৈছোঁ, যিহেতু আমাৰ পুৰণা প্লেয়াৰ আছে অল ইণ্ডিয়াৰ, যথেষ্ট ভাল খেলে। আমি নকওঁ যে আমাৰ প্লেয়াৰ বেয়া বুলি, আমাৰ যিহেতু দুইজন প্লেয়াৰ খেলিব এতিয়া ডিচাইড তাতে কৰিব। ছিংগুলটো হ'ব, প্ৰথম ছিংগুল হ'ব, তাৰপৰা ডাবল হ'ব, তাৰপৰা মিক্স ডাবল। এতিয়া যিহেতু আমাৰ দুজন প্লেয়াৰ আছে, আমাৰ অসমত ভাল প্লেয়াৰ 4-5জন আছিলে, আণ্ডাৰ 18 হোৱা গতিকে আমি কিছুমানক পঠোৱা নাই। বিশেষকৈ ছোৱালীকেইজনী প্ৰেক্টিছো আছিলে, শিৱসাগৰ ছোৱালী আছিলে, তেহেঁতৰ নহ'লগৈ ভালকৈ প্ৰেক্টিছ নোহোৱাৰ কাৰণে। আকাশ আৰু বিশ্বদ্বীপে প্ৰেক্টিছ কৰি আছিলে তেওঁলোকে শিলচৰত, সেই গতিকে আৰু পাৰফৰ্মেঞ্চো আমি যথেষ্ট ভাল, সেই দেখি আমি ইণ্ডিয়া কেম্পটো চিলেকশ্যন হোৱাৰ পাছত মানে কোৱালিফাই মেচ খেলিব লাগিব নেকি আকৌ? নাই, ইণ্ডিয়া টীমৰ যদি চিলেকশ্যন হয়, চিলেকশ্যন হোৱাৰ পিছত আমি তেতিয়া আমাৰ যেতিয়া নাম পাই যাম, তেতিয়া আমি অসমত পূৰ্ণগতিৰে ইয়াৰ প্ৰেক্টিছ আৰম্ভ কৰিম আৰু ট্ৰেইনিঙৰ ব্যৱস্থা কৰিম। আৰু ইয়াৰ কাৰণে মই অসম গভৰ্ণমেণ্টৰ সহযোগিতা বিচাৰিম। আমাৰ সভাপতি মহোদয়ে আমাক যথেষ্ট সহায় কৰিছে, উৎসাহ দি আছে, প্লেয়াৰখিনিকো উৎসাহ দিছে, প্লাছ আগন্তুক তেওঁ সহায় কৰিব।
আমি তেখেতকো এই সকলোতে ধন্যবাদ জনাইছোঁ। মই কমিটি প্ৰত্যেকজন মেম্বাৰকে ধন্যবাদ জনাইছোঁ, যাতে এই খেলটোক অসমলৈ অনাৰ পিছত প্ৰত্যেকজন বিষয়ববীয়াই সন্থাৰ বিষয়ববীয়াই আমাক ওতপ্ৰোতভাৱে আমাক সহায় কৰি আছে। আৰু বাকী ডিষ্ট্ৰিক্টৰ যিখিনি আমাৰ মেম্বাৰ আছে বা সন্থাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট আছে, তেওঁলোকেও আমাক যথেষ্ট সহায় কৰিছে, সহযোগ কৰি আছে। লগতে এতিয়া আমাৰ দিব্য আহিছে, দিব্য যথেষ্ট সহায় কৰিছে, যিহেতু গেমটোৰ প্ৰতি ইমান ইণ্টাৰেষ্ট দেখাইছে। তেওঁৰ তাতে প্ৰিপেয়াৰ কৰি আছে ষ্টুডেণ্ট। ইয়াৰ পিছত আমি অল আছাম পাতিম, অহাৰ পিছত অল আছাম আশা ৰাখিছোঁ ভাল হ'ব বুলি। আৰু যদি ইনকেছ চিলেকশ্যন হৈ যায় ইণ্ডিয়া টীমত, তেতিয়া আমি ইয়াতে 15-20 দিনৰ ট্ৰেইনিং কেম্প এটা পতাৰ চিন্তা কৰি আছোঁ। হয়, নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সহযোগীক পুনৰবাৰ এটা ভিজুৱেল দেখাবৰ কাৰণে অনুৰোধ জনাম, যিহেতু দুগৰাকী খেলুৱৈ যিগৰাকী খেলুৱৈ কাইলৈৰ দিনটোত তেখেতসকল নাছিকৰ অভিমুখে ৰাওনা হ'ব, যিহেতু এছিয়ান গেমছ আহি আছে আৰু এছিয়ান গেমছত ভাৰতীয় দলে প্ৰতিনিধিত্ব কৰিব আৰু ভাৰতীয় দলৰ বাছনি শিবিৰ অনুষ্ঠিত হ'ব নাছিকত। তাৰ কাৰণে অসমৰ দুগৰাকী খেলুৱৈ গৈ আছে। অসম টেগবল সন্থাৰ পৰা তেখেতসকলক প্ৰেৰণ কৰা হৈছে আৰু আজি সন্থাৰ তৰফৰ পৰা তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰা হ'ল। আমি আশা কৰিম অসমৰ টেগবল সন্থাৰ যিখিনি আশা প্ৰত্যাশা আছে এই দুগৰাকী খেলুৱৈক লৈ, সেয়া আগন্তুক সময়ত সাফল্যমণ্ডিত হওক, লগতে অসমত দুপদূপে আগবাঢ়ক এই টেগবল ক্ৰীড়া। এই আশাৰে মই চিন্ময় কুমাৰৰ পৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চেনেল। ধন্যবাদ। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।